নমস্কাৰ, মই ফণিতাই অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এয়া কি আনিছোঁ দেখিছেনে? এয়া পিঁয়াজ দোকানৰ পৰা আনোতে অকণমান গজালি ওলোৱা পিঁয়াজ লৈ আহিলোঁ। মানে দোকানীয়ে এনেই দিলে কেইটামান। মানে গজালি ওলোৱা পিঁয়াজ সাধাৰণতে ঘৰত থাকিলেও কেতিয়াবা গজালি ওলায়। তো মই সেই গজালি ওলোৱা পিঁয়াজকেইটা কাটিব ইমান বেয়া লাগে, একো নকৰোঁ, সেই পিঁয়াজকেইটা মই ৰুই থৈ দিওঁ। মানে এনে কেতিয়াবা ফুলৰ টাবতে হওক বা এনে কিবাত এনেকৈ পুতি থৈ দিওঁ, দিলে ইমান ধুনীয়াকৈ গজালি ওলায়। গজালিটো খোৱা নাযায় বাৰু, এনেই মই মৰমতে এনেকৈ পুতি থৈ দিওঁ। তো আজি ভাবিলোঁ কেইটামান বেছিকৈ যদি আনি কিনে পুতি থৈ দিওঁ, মই কেতিয়াবা খাবও পাৰিম ন। তো সেইকাৰণে এইখিনি পিঁয়াজ মই আনিলোঁ আজি, পুতি থৈ দিম। তো গজালি ওলালে যদি বান্দৰে নাখায় আৰু খাব পাম আৰু। তো সেনেকৈ এইখিনি লৈ আহিলোঁ। আৰু কালি ৰুম, আজি নুৰো। আজি অকণমান ৰ'দত দিছোঁ, অকণমান কিবা পানী পানী টাইপ হৈ আছিলে, সৰু সৰু পিঁয়াজ। তো সেইকাৰণে ভাবিলোঁ অকণমান ৰ'দত দিওঁ আৰু আপোনালোককো দেখাওঁ। আৰু কালি মই ৰুওঁতে আপোনালোকক মই দেখাই দিম। তো আজি এনেদৰে অকণমান ৰ'দ লগাইছোঁ। ইয়াতে মানে খাব লগা পিঁয়াজো আছে, দুইটা একেলগে আনিছোঁ। তো আধা মানে গজালি ওলাবিলাক এনেকৈ বাছি বাছি এটা এটাকৈ ওলাই আছোঁ। তো সৰু ল'ৰাই মোক কেমেৰা কৰি আছে, সি কৈছে, মা তোমাক মই ভিডিঅ' বনাম। মই বোলো ঠিক আছে দিয়া, বনোৱা। তাৰপিছত আৰু মই ভবা নাছিলোঁ এই পিঁয়াজৰ ভিডিঅ'টো এনেকৈ দিম বুলি। তো সি কৰিম বুলি কোৱা কাৰণে মই বোলো কৰা তেতিয়াহ'লে। তো এনেকৈ পিঁয়াজখিনি ৰুবৰ কাৰণে এটা এটাকৈ বাছি আছোঁ। তো বেয়া হৈ যাব বুলি অকণমান ৰ'দত লগাই দিছোঁ। তাৰপিছত তুলি ৰ'দত দিয়া হৈছে ওচৰতে। তো এনেকৈ ৰ'দত বহি মই পিঁয়াজকেইটা বাছি আছোঁ। তো কালি দেখাই দিম মই আপোনালোকক কেনেকৈ আৰু। তাৰপিছত ল'ৰাই ক'লে, মা মোকো অকণমান ভিডিঅ' কৰাই দিয়াচোন, মই চাইকেল চলাম। বোলো ঠিক আছে দিয়া, চাইকেলখন চলোৱা, মই তোমাক ভিডিঅ' কৰাই দিম। তো এনেকৈ চাইকেলখন মানে কি হয়, পামচাৰ কৰাই থোৱা গৈছে। এদিন সি পৰিছিলে, চলাওঁতে পূৰা স্পীডত আহি গৈছিলে চাইকেলটো। তো সেইকাৰণে পামচাৰ কৰি থৈ দিছে। তো এনেও চকাটো অকণমান বেয়া হৈছে চাগে। তো বহুত দিন নচলালে বস্তুবিলাক এনেও বেয়া হৈ যায়, চাইকেলটো তেনেকুৱা টাইপ হৈছে। তো তথাপিতো সি তাৰমানে এনেকৈ চলাই থাকে আৰু পেডেল মাৰি কিনে। তো কিন্তু নাযায়, মানে চকাটো পামচাৰ হৈছে যে পূৰা একদম চেপেটা হৈ গৈছে। মই দেখাই দি আছোঁ ৰ'ব আপোনালোকক। এইয়া চাওকচোন, পূৰা চেপেটা হৈ গৈছে, যাই পূৰা লোহাটো পূৰা পাকাত লাগি আছে। সেইকাৰণে সি মানে টানিব নোৱাৰে চাইকেলটো, নচলে। তো পূৰা একদম চকাটো মানে চেঞ্জ কৰিব লাগিব চাগে, বেয়া হৈছে। যি হ'লে হ'ব আৰু, সি এনেকৈ টাইম পাছ কৰি থাকে, টিভিটোত ব্যস্ত হৈ থকাত কৰি চাইকেলখনতে ব্যস্ত হৈ থাকে ঘৰত থাকিলে। তো থেংক ইউ। ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব।